চাওক আজি আমাৰ হিমন্ত ছাৰ অৰ্থাৎ আমি মামা বুলি কওঁ আমাৰ চৰকাৰে যেতিয়া বিধানসভাত কৈছে যে আপাৰত কিয় মেয়া মানুহ যাব লাগে আমি তাৰ কোনো নিৰাপত্তা দিব নোৱাৰিম আৰু উজনিৰ 30টা সংগঠনেও কৈছে মেয়া মানুহ কিয় আপাৰত থাকিব লাগে বা যে কিছুদিন আগত যেনকৈ মেয়া মানুহবিলাক আমাৰ আপাৰৰ পৰা খেদিছে খুব দুৰ্ভাগ্যজনক কথা কিন্তু আমাৰ মেয়া মানুহ তাতে কাম কৰিবলৈ গৈছিল বেলেগ কামতো যোৱা নাই কাম কৰিবলৈ সিহঁতে মেয়া মানুহক বেয়াকৈ খেদাইছে সেইকাৰণে আমি কওঁ যেতিয়া যে দুখন গাড়ী আহিছে আমাৰ কান্দুলীয়া বজাৰত ইট ভাটাৰ কাৰণে কিন্তু সিহঁতক আমি কৈ আছোঁ যে আমাৰ চৰকাৰে এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই আৰু 30টা সংগঠনেও কোৱা নাই আপাৰৰ যেনকৈ খেদাইছে সিহঁতেও কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই যে আপাৰত নয়ৰৰ পৰা আপাৰত মেয়ামূলীবিলাক আহক সেই জাগাত আমাৰ গাঁৱৰ আমি কেনেকৈ মানুহবিলাক যাব দিম এই মানুহবিলাক যে আছে আমাৰে মামা আমাৰে চাচা আমাৰে ভাগিন বা গাঁওবাসী আমি কেনেকৈ মানুহবিলাক যাই বিপদত পেলাম সেইকাৰণে আমি সবকে আহ্বান কৰোঁ যে আমাৰ চৰকাৰে এতিয়ালৈকে কোনো নিৰাপত্তা দিব পৰা নাই আৰু কোনো সংগঠনো কোৱা নাই আপাৰৰ আমি কেনেকৈ যাবলৈ দিওঁ সেইকাৰণে আমি সবকে কৈ আছোঁ আমাৰ এটা নিৰাপত্তা দৰকাৰ আছে সিহঁতে নিৰাপত্তা হিচাপে স্পষ্টীকৰণ দিয়ক তাৰপিছত আপোনালোকে যাওক আমিতো যাব মানা কৰা নাই আমি সেইটোৱে বিচাৰিছোঁ আমাৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়া মামাই কওক যে আপোনালোকে লয়ৰৰ পৰা মেয়া মানুহক আপাৰত যাবলৈ দিয়ক কোনো সমস্যা নহয় সেইটো আমি চাম হয় আপোনালোকে নিশ্চয় জানে উজনি অসমত তামাম হুলস্থুল চলি আছে উজনি অসমৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে ইতিমধ্যে মিয়া শ্ৰমিকসকলক কিছুদিন আগেই তাৰ পৰা অপমান কৰি অপদস্থ কৰি নামনিলৈ খেদিছে বিশেষকৈ ইট ভাটা আৰু বিভিন্ন উদ্যোগত তেওঁলোকে নিয়োজিত হৈ আছিল কিন্তু আমি লক্ষ্য কৰিলোঁ যেহেতু বৰ্তমান ইট ভাটাৰ ছিজন চলি আছে ইট ভাটাৰ চৰ্দাৰসকলে বা মালিক পক্ষই নামনিৰ পৰা ইটা ভাটাৰ শ্ৰমিক নিবলৈ আজি দুখন গাড়ী কান্দুলীয়াৰ ওচৰত লগাইছে আৰু ইয়াত যথেষ্ট মানুহ সমাবেত হৈছে এটাই কাৰণ উজনিত যিটো পৰিস্থিতি চলি আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আচলতে আমাৰ মিয়া মানুহৰ 70% মানুহেই ভাবে যে তেওঁলোকে বৰ্তমান যিটো পৰিস্থিতি চৰকাৰৰ কি কৌশল কুটকৌশল কোনেও নাজানে হয়তো 26ৰ নিৰ্বাচনৰ বাবে কিবা এটা গণ্ডগোল হ'ব পাৰে আপাৰ আসামত সেই হেতুকে বিভিন্ন ধৰণৰ বা এই অঞ্চলৰ ৰাইজে ইয়াত সমবেত হৈছে আৰু আমি সংগঠনৰ ফালৰ পৰাও আহিছোঁ স্থানীয় বিভিন্ন ধৰণৰ প্ৰতিনিধিসকল আহিছে সচেতন ব্যক্তিসকলে আহিছে তেওঁলোকে যিসকল ঠিকাদাৰ আছে তেওঁলোকৰ লগত আলোচনা কৰিলে যে আপোনালোকে কি গ্যাৰাণ্টি দিব তেওঁলোকক লৈ গৈ এই শ্ৰমিকসকলৰ নিৰাপত্তা কোনে দিব যেহেতু কিছুদিন আগতেই এই শ্ৰমিকসকলক উজনি অসমৰ বিভিন্ন সংগঠনে অপমান অপদস্থ কৰি খেদিছে তাৰ পিছতো কিয় আপোনালোকে উজনিৰ ইট ভাটালৈ এইসকল শ্ৰমিকক বিভিন্ন প্ৰকাৰে তেওঁলোকক লৈ যাব ধৰিছে আৰু এটা কথা আচৰিত লাগিছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁ অল ইন অল অসমৰ সৰ্বা তেওঁ বিধানসভাৰ মজিয়াত ক'লে যে উজনিত যদি মিয়া যায় মিয়াৰ নিৰাপত্তা আমি ল'ব নোৱাৰিম যিগৰাকী মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীৰ দায়িত্বত আছে তেওঁ গৃহমন্ত্ৰীৰ দায়িত্বত থকাৰ পিছতো এই মিয়াসকলক অসমৰ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ উজনি অসমত কৰ্মৰত বা কাম কৰিবলৈ যোৱাৰ পিছত যদি নিৰাপত্তা নলয় তেতিয়াহ'লে আমি কিয় নিৰ্লজ্জ আৰু বেহায়াৰ দৰে আমি আপাৰ আসামত যাম আমিতো বিভিন্ন ধৰণৰ কাম কৰিব পাৰি আমি তামিলনাডুত যাব পাৰি আমি কেৰালা যাব পাৰি আমি দিল্লীলৈ যাব পাৰি কিয় আমি তাত কাণত ধৰি উঠা বহা কৰিবলৈ শৃংখল চলি অহাহঁতৰ দৰে মদাহী ব্যক্তিসকলৰ লাট খাবলৈ আমি আপাৰ আসামত যাম আমাৰ কি মান সন্মান নাই নেকি আমাৰ কি ইজ্জত নাই নেকি গতিকে আমাৰ নামনি অসমৰ যদি কোনো দালাল সংগঠনৰ মানুহ বিক্ৰী গৈছে তেওঁলোকক আমি আহ্বান জনাম আপোনালোকে একাপ চাহ আৰু 500 টকাত নিজৰ মন মগজু আৰু বিক্ৰী নকৰিব যদি যাবলৈ দিয়ে আপোচত যাবলৈ দিয়ক কোনো ধৰণৰ টকা নল'ব বুলি আমি আহ্বান জনাম আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ আমাৰ নামনি অসমৰেই
সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি নিজকে জহাৰি ফুৰা কিছুমান নেতা আৰু কিছুমান সংগঠনৰ দালালে ইতিমধ্যে ইটা ভাটাৰ মালিক পক্ষৰ পৰা টকা লোৱা বুলি আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ। সেইটো যদি প্ৰমাণ কৰিব পাৰোঁ তেওঁলোকক আমি চেণ্ডেলৰ মালা দি ঘূৰাম, এইটো আমাৰ স্পষ্ট কথা।